নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আহকচোন, আজি ৰাতিপুৱা মানে 11:30 বাজে। এতিয়া 11:20 কি হ'ল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে আৰম্ভ কৰিব লৈছোঁ আৰু এখন দি গৈছে। ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা দিয়ে। এই চাওকচোন, এই আহিল তাৰ ইলেকশ্যন, ঘৰে ঘৰে তাৰমানে আৰু অলপমান এলাখান হেৰি কৰি পেলাই দিবা লাগিল না। এখন বেৰাটো মাৰি গ'ল আৰু এই এখন দি গৈছে আমাৰ নলবাৰী। ভোট যি কৰোঁ কৰিম, এইটো আৰু সেইটো হেৰি কথা, কিবাটো লাগিবই যাতে এটা হেৰি উঠছোঁ, যাতে নাগৰিক হৈ পেলাই আছোঁ, যাতে ভোটো দিয়াটো আমাৰ এইটো অধিকাৰ আছে আৰু এইটো দিবা লাগিবই। সেইটো কৰ্তব্য আমাৰ, ভোট দিয়াটো দিবা লাগিবই। কিন্তু তাৰে মাজতো আৰু নিদিলেও তাৰমানে এইটো আৰু সেই নহ'ব। যদি দেখাই দি পাৰোঁ যাব পাৰোঁ, আৰু যাব নোৱাৰিলেও তাৰমানে গাড়ীত কৰি কিবা হ'লেওতো লৈ যাব। কাৰণ মোৰতো জানেই, মই এইকেইদিনৰ ভিতৰতে এটা অপাৰেশ্যন আছে। অপাৰেশ্যনটো কৰি পেলাই আহি পেলাই যদি মই সুস্থ হওঁ, যাব পাৰোঁ, তেতিয়া ভোটটো দিব পাৰিম। কাৰণ যাব নোৱাৰিলেনো আৰু কেনেকৈ দিম, সেনে পৰাপক্ষত চেষ্টা কৰিম আৰু দিয়াৰ কাৰণে। সেইকাৰণে এখন প্ৰথমে এই হেৰি কৰিলোঁ, তাৰমানে থলোঁ ৰ'ব। আলু থৈ দিলোঁ। মই এতিয়া পাকঘৰত কৈছোঁ ৰ'ব। পাকঘৰত কৈছোঁ মানে আজি আৰু ভাত ৰন্ধা পালা। মই জানিয়ে তাৰমানে মই ভিডিঅ' কৰিবাৰ দিনা তাৰমানে এইটো গম পাব। তাৰমানে মই আৰু এনেইনো আৰু কি এটা হেৰি দিওঁ, তাৰমানে মই ৰন্ধা বঢ়াখিনিৰ কাৰণে অলপমান ভিডিঅ'টো কৰোঁ। গতিকে আজিও মই ৰন্ধাত পালা পৰিছোঁ ৰ'ব। পালা পৰিছে কাৰণে ভাত পাকঘৰৰ পৰা আহিছোঁ। কাৰণ মই দুপৰীয়াৰ সাজ তাৰমানে মই নাৰান্ধোঁ। মই ৰাতি ৰান্ধোঁ ভাতখিনি। ৰাতিৰ ভাতখিনি মোৰ বনোৱা যায়, গুণগুণে বনাওঁৱে দুপৰীয়াৰ সাজ। আজি তেওঁ আৰু ঘৰত গ'ল, তাৰমানে বাবু গ'ল মানে বাবু জিমত যাব। তাৰপৰা আহিয়ে আৰু ভাত খাব না, সেইকাৰণে ভাতখিনি অলপ সোনকালে বনাব লাগে। 11:30 বাজিলে কিজানি মই ভাতখিনি বনাওঁ ৰ'ব। এবাগে আৰু মোৰ জানিনা এইকেইদিন তাৰমানে মোৰ অলপমান দিন নাজে, ৰাতি নুঠো, মানে যি কয় সেনা আনিছে। কাৰণটো কি জানিনা, মোৰ এতিয়া তাৰমানে আগতে ক'লাক ডাক্তৰে যি অপাৰেশ্যন কৰিব নালাগে। এতিয়া মই আজি 15 দিন নহয় 10 দিনমান আগত গ'লোঁ, এই ডাক্তৰটোক দেখাব গ'লোঁ নেম কেয়াৰত। যোৱাৰ পিছত ডাক্তৰক ক'লোঁ কথাটো, যে ছাৰ মোৰ যি এটা টেমুনা হোৱা বুলি কৈছিল সৰু কৰি, সেইটো কি কৈছে হ'ব। মই আৰু ক'লোঁ যে মোৰ ডায়েবেটিছটো তাৰমানে কমাই নাই মানে উঠা নমা হৈ আছে। একদিন যদি 150 মানুহে একদিন আৰু 200 পাৰ হৈ ইনচুলিন লৈয়ে আছোঁ দুটা কৰি। তাৰপিছত ডাক্তৰে ডাইৰেক্ট কৈ দিছে যে হেৰি কৰিম, অপাৰেশ্যন কৰি দিম, হেৰি কৰি দিয়ে বোলে। মই এইটো টেনশ্যনতে মোৰ ডায়েবেটিছটো বাঢ়ি আছে কিজানি, মই আৰু সেইটো নিজে ক'লোঁ। তাৰপিছত তেখেতে অপাৰেশ্যন কৰিম বুলি ক'লা, কিন্তু আৰু চুগাৰৰ ডাক্তৰ এটাক দেখাব লাগিব তাতে বা য'তেই কি নহওক, কিন্তু গুৱাহাটীত দেখালে আৰু নেম কেয়াৰতে দেখাম। দেখাৰ পিছত আৰু মই তাৰমানে যদি কয় চুগাৰৰ ডাক্তৰটো বোলে এখিনি চুগাৰ থাকিলে অপাৰেশ্যন কৰিব পৰা যাব, তেতিয়াহ'লে মই অপাৰেশ্যন ডাইৰেক্ট পিছদিনাই তাৰমানে কৰিব পাৰিম। আৰু পইচাও লাগিব দিয়কচোন, 1.5 লাখ মানৰ বেছি লাগিব টকা। এতিয়া টকাটো যোগাৰ কৰিব লাগিল, সেনাহান টকাটো যোগাৰ কৰাটো সম্ভৱ নহয় পট কৰি। তথাপিও আৰু কিবা কৰি কৰিব লাগিব দিয়ক। মানুহটো জীৱনটো ডাঙৰ না, টকা ডাঙৰ, গতিকে জীৱনটো যাতে বাচিব লাগিব, সেইকাৰণে টকাটো আৰু কিবা কৰি হ'লেও মিলাব লাগিব। মিলাই ফালে সেই কৰি সেইকাৰণে আৰু ভাবিছোঁ। কাৰণ নহ'লে দেহাটোত এটা বেমাৰ থাকিলে তাৰমানে মানুহৰ সেই নাই, বহুত চিন্তা এটা হৈ থাকে। সেইকাৰণে চুগাৰটো মোৰ বাঢ়ি আছে। কাৰণ ইনচুলিন লোৱাৰ পিছতো যেতিয়া চুগাৰটো তাৰমানে কমা নাই, সেইটোতো সহজ কথা নহয়। এই 1.5 মাহৰ বেছি ল'লোঁ ইনচুলিন। এই 1.5 মাহ মানুহৰ বোলে 3 দিন 4 দিন কিবা ল'লিয়ে কমি যায়, কিন্তু মোৰতো সেনেকৈ কমা নাই। মোৰ এটা চিন্তা হৈ আছে যে ডাক্তৰে প্ৰথমে ক'লাক না সেই এষাৰ কথা যে অপাৰেশ্যন কৰিব নালাগে। কিন্তু মোৰ যেতিয়া মোৰ তাৰমানে MRI কৰিছে, CT স্কেন কৰিছে, তাতেও ধৰ আল্ট্ৰাচাউণ্ডটো কৰিছে,
মই গুৱাহাটী প্ৰাইমাৰীত তাতে সেই কৰিলোঁ না হেৰি MRI কৰাৰ পিছততো তাতেও ধৰাত পৰিছে। গতিকে ডাক্তৰে যেতিয়া ক'লাক তেতিয়া অলপ ভয় ভয় ভাৱ এটা হয় না, কিবা হয় আৰু পিছত সেনা। সেইকাৰণে এতিয়া এটা নিশ্চিন্ত হৈছে, অপাৰেশ্যনটো হ'ব এই কেইদিনমানৰ ভিতৰত। আমাৰ কাৰণ অলপ এখন পূজা আছে, তাৰমানে বাবুৰ নামতে নাৰায়ণ পূজা এভাগ কৰোঁ প্ৰত্যেকবাৰে। সিদিনা সেই শিৱ পূজাখনো কৰা গৈছে, মাইনাৰ নামত থাকে সেইখন, আৰু নাৰায়ণ পূজা ভাগ বাবুৰ নামত। কাৰণ যোৱা বছৰ তাৰমানে কৰিব নহ'লে, তাই এনেই বিয়াৰ আগে আগে কৰা গৈছে দুখন হেৰিতে বিয়াতে কৰা গৈছে নাৰায়ণ পূজা, আৰু কৰিব লাগেই না। কিন্তু তাৰ জন্মদিনৰ হিচাপত তাৰমানে এনে জন্ম মাহটো তাৰ আহিনত অক্টোবৰৰ 1 তাৰিখ, কিন্তু সেই হিচাপে তাৰমানে আমি কৰিব পৰাই নাই। এই কেতিয়াবা দেৰি হয় নাম কৰি কৰোঁ। গতিকে এতিয়া পূজা ভাগ তাৰমানে শুক্ৰবাৰে আমি কৰিম বুলি ভাবিছোঁ। আৰু ভগৱান নাৰায়ণ প্ৰভুৱে যি কৰে সেই নাৰায়ণ পূজাখনে কৰাৰ পিছতে মই পিছদিনা আৰু যোনটো চুগাৰৰ ডাক্তৰ এপইণ্টমেণ্ট ল'ব লাগিব, লোৱাৰ পিছতে তাৰমানে মই চুগাৰৰ ডাক্তৰক দেখি অপাৰেশ্যনটো কৰিম মনতে ভাবিছোঁ। আৰু হৈ মাৰ্চৰ ভিতৰত পাৰিলে কৰিলোঁ, নহ'লে আৰু এপ্ৰিলৰ প্ৰথম হেৰিতে, তাৰমানে এতিয়াতো মাৰ্চৰে আৰু সেই হেৰি আধা দিন গেলে, সেইকাৰণে এতিয়া ভাবিছোঁ এপ্ৰিলতে কৰোঁ নেকি। প্ৰথম অৱস্থাত যদি এপ্ৰিলৰ কৰিব পাৰোঁ, অন্ততঃ মইতো ৰেষ্টত থাকিব লাগিব 1 মাহ 2 মাহ যি ৰেষ্টত থাকে। কাৰণ মোৰ চুগাৰৰ এটা হেৰি আছে, চুগাৰ টুগাৰ নাথাকিলে কথা নাই, হেৰি হ'ব ভাল পাই পট কৰি, কিন্তু মই অলপ হ'লেও ৰেষ্টত থাকিব লাগিব। সেইকাৰণে মই অলপ সোনকালে কৰিব পাৰিলে ভাল। তে আপোনালোকে আশীৰ্বাদ কৰিব, মই ভালে ভালে হেৰি হওক, অপাৰেশ্যনটো হওক। আপোনালোকক সিদিনা কৈছিলোঁ না, এই দালি খোৱা মানুহ মাহৰ দালি তাৰমানে মই যে ক'লোঁ সিদিনাও ৰান্ধাতে মই দেখিছিলোঁ। কাৰণ সিদিনাও তাৰমানে এই দালি খোৱা মানুহ আমি দেউতাক আৰু মই বেছি কৰে, বাবুয়েও খাই দিয়কচোন। সেইকাৰণে আজি তাৰমানে আজিও জিকে থলোঁ। সিদিনাও সেই ভিডিঅ' কৰাতে গম পাইছে, সিদিনাও সেই কৰিছোঁ জিকে থৈছোঁ। এই জিকে পালে মই এতিয়া তাৰমানে এইখিনি বাকল চাকল এৰাৰ পিছতে সেই কৰিম বহাম। আৰু এটা খাদ্য হ'ল আজিও উহা চাউল, এই উহা চাউল থোৱাতে আছে, এই আলু চাউল আছে এইটো দেৱাত, কিন্তু উহা চাউল আমি দুটাই খাওঁ, দেউতাক মই খাওঁ। গতিকে আজি বাবুও খাব, সেইকাৰণে এতিয়া মই উহা চাউল বনাম। এতিয়া মই ভাত বনাওঁ, আপোনালোকে সেই কৰিবচোন, চাই থাকিব। চাওকচোন, মই আগ কৰে এই দালি, মাহৰ দালি কি ধুনীয়া হৈছে। কোনে কোনে মাহৰ দালি খাই ভাল পায় ক'বচোন। আমি কিন্তু ময়ো ভাল পাওঁ, দেউতাকেও ভাল পায়, বাবুও নাখাওঁ নহয়, কিন্তু সিমান ভাল নাপায় আৰু। তথাপিও দিলি আৰু হেৰি নকৰে, কাৰণ বেলেগ দালি নাম দিলি আৰু খাবাতো লাগিবই দিয়কচোন। পূৰা এক কৰে, ৰাতিও খাব আহিব দেউতাকে। আজি মানে কালি পৰহিও দিছে দিয়কচোন, ধুনীয়া কৰি ৰ'দ দিছে। কিন্তু সেইকেইদিন কেনে বৰষুণ, তথাপিও গধূলাৰ কাৰণে অলপমান আহিবও পাৰে, কথা নাই। তথাপিও এতিয়া ৰ'দ দিছে। মই এতিয়া তাৰমানে আচাৰগিলা, এই যি আচাৰ বনাইছিলোঁ মই হেৰিৰ আমলখু, ঘৰৰ আমলখু আছিল না, তাৰে আচাৰ বনাইছিলোঁ। বনালি এতিয়া মই এইখিনি তাৰমানে ৰ'দত দিম, নহ'লে তাৰমানে তেল সিদিনাও তেল আনি পেলাই তেল গৰম কৰি ধুনীয়াকৈ দিছোঁ, ভিনেগাৰ দিছোঁ, দি পেলাই এতিয়া মই সেই কৰিম ৰ'ব, আচাৰখিনি ৰ'দত দিওঁ। কাৰণ ৰ'দত দি থাকিলেহে বস্তুবিলাক ভালে থাকে তাৰমানে। এতিয়া মই এই লৈছোঁ ৰ'ব, এটা নিছোঁ আৰু এইটো লৈ যাওঁ, লৈ যাই পেলাই দিওঁ। ইমান ধুনীয়া কৰি ৰ'দ দিছে আজি, একদম বঢ়িয়া ৰ'দ দিছে। চাওকচোন, কিবা পোহাৰ খৰচা পোহাৰ হৈছে। এইখিনি ৰ'দত দিম ৰ'ব। আৰু মানুহ যে কয় দিন বেয়াৰ ফালে যাই আছে নে কি নাজানো, আমি এই আপোনাৰ খেতি এতিয়া আলু আছিল না, আলুটো ভাল নহ'লেও যি হৈছে এইখিনি আমি আলু সিমান খোৱা হেৰিও নাই, আমি মই খাবও নোৱাৰোঁ। তাৰপিছত এতিয়া আছে দুটা দিন ৰ'দত লগে এইখিনি ওলকবি খেতি কৰিছিলোঁ, খেতিখিনি কেনে হৈ গৈছে, পুখুৰী গৈছে।
তাৰপিছত জিকাৰ গুটি আৰু তিয়ঁহৰ গুটি, ভেন্দিৰ গুটি গোটেইখিনি আনি পেলাই জিকা আৰু তিয়ঁহখিনি ভিজাই থৈ দিছিল বাতি এটাত, থৈ পেলাই ৰুলাক। ৰোৱাৰ পিছদিনা ৰাতিৰ পৰা বৰষুণ, তে চাকটো ক'ত গাজিব। তাৰপিছত নেচেৰা মাহৰ গুটি অনা বুলি যে ক'লোঁ, সেইদিনা দেখিছিলোঁ। এই চাক দেখি দিওঁ, এই চাকচোন, এই নেচেৰা মাহৰ এই এটা গাজিছে, ক'ৰবাত কানি গাজা নাই, এই গাজিছে, এই দুটা ইয়াতে আছে, এইটো এটা গাজিছে, এইটো এটা গাজিছে। ইয়াতে ৰোৱা গৈছে জিকাৰ কিন্তু এটাও গাজি নাই, ওলা গাজিছে, জিকাৰো গাজিছে এটা, এইটো ইমান সৰু হৈছে এইটো, এইটো গাজেই নাই, মাজে মাজে এটা গাজিছে। এইটো দিয়া গৈছে তিয়ঁহৰো সেনে কৰি গাজা নাই, জিকাৰ এটা বুলি গাজিছে, আৰু পিছত গাজিব। তাতে আৰু আদা 1.5 কেজিমান আদা আনিছিল, আনি তাতে কি কৰিছে, বৰষুণৰ আগতে আনিছিল না, তাতে এনেই গোটেইখিনি কুটি থৈছে। কালি কি কৰিছে, মই ঘাঁহিব দিলোঁ, ঘাঁহি পেলাই তেওঁ ইয়াতে 1 মিনিট আৰু 1 মিনিট এইখিনিত ইয়াতে কুটি থৈছে, যিয়ে হ'ব দিয়ক। ভাত খাওঁ যদি গা চা ধোৱা আৰু 2টা বাজিল, বাবুৰকেইটা খাইছে, আমি খাওঁ এতিয়া আমাৰ কাৰণে কণীটো আমলেট কৰিম। তাৱা বহিছোঁ আৰু বাবুকেইটা উলিয়াই দিছোঁ, পিঁয়াজ দিছোঁ আৰু দৈ ভাত মাৰি ল'লোঁ, কণী ভজা, বেঙেনা ভজা, চালাড আৰু মাছ দালি আৰু এবাৰ চাউলৰ ভাত। আৰু এই ভাত বাঢ়া আছে, মাহৰ দালিখন ভাল হৈছে, বাংলা কণী ভাত খালোঁ, ভাত খালোঁ, খাই আহিলোঁ, এতিয়াহে খাব গৈছে। আৰু আজি মই যে ক'লোঁ এওঁ যাওঁ বুলি, এখন ATM, গাঁৱলীয়া বেংকৰ ATM আহিছে এখন, তাকে আনিব গৈছে। এতিয়া চাওকচোন, মই এই গধূলা চাহৰ কাৰণে এই মালপোৱা বনাই আছোঁ। চেনি তেনি দিয়া নাই, কেৱল মই পিঁয়াজ কুটি দিছোঁ, নিমখ অলপমান দিছোঁ, কাৰণ মই চেনি সেনেকৈ খাব নোৱাৰোঁ কাৰণে আমি এতিয়া দুয়ো খাব লাগিব এনেকৈ নাস্তা হিচাপত। বিস্কুট চিস্কুট আছে, তথাপিও এই বনাইছোঁ এতিয়া গধূলা নাস্তা এইখিনি। নেওয়া তোমার আচ্ছা চেনি নেতা চাহ, চেনি নেতা মালপোৱা খাওঁ এতিয়া দুয়ো চাহ তাহ খালোঁ ৰ'ব। ভাটিবেলা তাৰমানে দিনত এই ভাত তাত খাই উঠি বাগাত দিছোঁ, আৰু অলপমান বাহিৰত আহিছিলোঁ দিয়কচোন, কিবা এটা কথা পাতি আহিছিলোঁ এটা তিৰোতাৰ লগত। তাৰপৰা আহি পেলাই
ইমান চাহ খাব ইচ্ছা গ'ল গখেৰ চাকি তাকি দিলোঁ দি পেলাই কি কৰিলোঁ এওঁক অলপমান এই আটাৰ তাৰমানে মইতো চেনি খাব নোৱাৰোঁ গতিকে পিঁয়াজ চিয়াজ গুলি পেলাই তাৰমানে অলপমান সেই মালপোৱাখন কৰি পেলাই মই বনালোঁ চাকি তাকি দি আহি পেলাই এতিয়া চাহ তাহ তাৰমানে খালোঁ খাই এওঁ চকুত দেখি ওলাই গ'ল মই এতিয়া অলপমান কিবা সঞ্চয় কিবা কানি এনেকৈ লিখিম আৰু ভিডিঅ'টো আৰু বতৰটো এইভাগে বেয়া কৰি আহিছে এওঁক হাক দিলোঁ কিন্তু চব্জি আনিব লাগে না সেইকাৰণে তেওঁ গ'ল আৰু এটা চকুত সঞ্চয় আছে তাৰে পইচাখিনিও দিব গ'ল 15 তাৰিখৰে সঞ্চয় আজি 18 তাৰিখ না কিমান পৰিলাক নহয় 18 নে কি হ'ব গতিকে ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ আৰু কালি পাৰোঁ যদি দিম ভিডিঅ' নাই যদি নাই আজিলৈ বাই বাই